আজি আপোনালোকৰ মাজত খুবেই এটা হেল্পফুল ভিডিঅ' লৈ আহিছোঁ। সব ফ্ৰেণ্ডসকল ভিডিঅ'টো কোনদৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। মই ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। সব ফ্ৰেণ্ডসকল আপোনালোকৰ যেহেতু আকৌ নতুন টয়লেটৰ বাবে আবেদন আৰম্ভ হৈ গৈছে, সব ফ্ৰেণ্ডসকল আপোনালোকে সেই নতুন টয়লেটৰ বাবে কেনেকৈ আবেদন কৰিব নিজৰ মোবাইলৰ সহায়তে সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সব ফ্ৰেণ্ডসকল মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। সব ফ্ৰেণ্ডসকল যিকোনো গুগলত বা ক্ৰমত যায় আপোনালোকে চাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ডাইৰেক্ট ইয়াত দেখিবলৈ পাইছে লগইন, এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যদি আপোনালোকে নতুন ইউজাৰ হয় তেনেহ'লে আপোনালোকৰ আইডিটো ক্ৰেডিট কৰিব লাগিব। কেনেকৈ আইডিটো আপোনালোকে ক্ৰেডিট কৰিব সম্পূৰ্ণ চাই থাকক। সব ফ্ৰেণ্ডসকল এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। যদি আপোনালোকৰ আইডিটো ক্ৰেডিট কৰা আছে তেনেহ'লে ইণ্টাৰ মোবাইল নাম্বাৰ, তাৰপিছত গেট OTP অপশ্যন ক্লিক কৰি আপোনালোকে OTPটো ইয়াত বহাই তাৰপিছত কেপচা কোডটো বহাই তাৰপিছত সাইনিং অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল আৰু যদি আপোনালোকে নতুন ইউজাৰ হয় তেনেহ'লে আপোনালোকে ইয়াত দেখিবলৈ পাইছে চিটিজেন, এই চিটিজেন অপশ্যনত চিটিজেন ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ লগইন আইডি, ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত হৈছে গেট OTP, এই OTP আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত হৈছে লগইন, এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লগইন অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ পেজখন খোল খাই যাব। তাৰপিছত আপোনালোকৰ নামটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে ফিমেল না মেল এইটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল এনেকৈ আপোনালোকৰ আইডিটো ক্ৰেডিট কৰি ল'ব। তাৰপিছত আপোনালোকে মই আইডিটো লগইন কৰি আপোনালোকক দেখাই দি আছোঁ সম্পূৰ্ণ প্ৰচেছ। সব ফ্ৰেণ্ডসকল তাৰপিছত মই মোবাইল নাম্বাৰ আৰু OTPটো বহাই দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিছে কেপচা কোড, এই কেপচা কোডটো আপোনালোকে চেম চাই বহাই দিব। তাৰপিছত সাইন ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া সাইন ইন অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ আইডিটো লগইন হৈ যাব। এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল নাম আৰু আপোনালোকে সকলো ডিটেইলছ ইয়াত আহি পৰিব। তাৰপিছত ইয়াত দেখিছে 3 ডট, এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যিহেতু আপোনালোকে নতুন টয়লেটৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহ'লে নিউ এপ্লিকেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। এইটো স্ক্ৰল ক্লজ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। সব ফ্ৰেণ্ডসকল মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দি আছোঁ। আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ব্লক যিটো হয় সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি দিব। মই মোৰ ব্লকটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত হৈছে পঞ্চায়ত নাম, আপোনালোকৰ পঞ্চায়ত নামটো আপোনালোকে চিলেক্ট কৰি দিব। মই মোৰ পঞ্চায়ত নামটো চিলেক্ট কৰি দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভিলেজ নেম, আপোনালোকৰ ভিলেজ নেম যিটো হয় সেই ভিলেজ নেমটো আপোনালোকে চিলেক্ট কৰি দিব। মই মোৰ ভিলেজ নেমটো চিলেক্ট কৰি দি আছোঁ। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। অলপ স্ক্ৰল ডাউন হৈ ইয়াত দেখিবলৈ পাইছে নেম অফ দ্য এপ্লিকেণ্ট ইয়ৰ পাৰ আধাৰ। সব ফ্ৰেণ্ডসকল আপোনালোকে এই আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। আধাৰ নাম্বাৰ হয় নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। সব ফ্ৰেণ্ডসকল যিটো আধাৰ কাৰ্ডৰ নাম আছে সেই আধাৰ কাৰ্ড চাই আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰটো আধাৰৰ নাম আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ, সেই আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত টিকমাৰ লগাই দিব। টিকমাৰ লগাই দিয়াৰ পিছত তাৰপিছত ইয়াত দেখিছে ভেৰিফাই, এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে ভেৰিফাই ছাকচেছফুলি। সব ফ্ৰেণ্ডসকল তেতিয়া আপোনালোকে বুজিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডখন ভেৰিফাই হৈ গ'ল। সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত ৰৈছে আপোনালোকে ফাদাৰ নেম, হাজবেণ্ড নেম, যিকোনো নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ নামটো ইয়াত এণ্টাৰ কৰি দিছোঁ। আপোনালোকে সম্পূৰ্ণ প্ৰচেছ চাব পাৰিছে। তাৰপিছত ইয়াত হৈছে জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি দিব। মই মোৰ জেণ্ডাৰটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত হৈছে কেটাগৰীটো আপোনালোকে দি দিব। আপোনালোকৰ যিটো কেটাগৰী হয় সেই কেটাগৰীটো আপোনালোকে চিলেক্ট কৰি দিব। সব ফ্ৰেণ্ডসকল তাৰপিছত ইয়াত হৈছে সাব ডিষ্ট্ৰিক্ট কেটাগৰী, সেইটো আপোনালোকে সেই কেটাগৰীটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত কাৰ্ড টাইপ ইয়াত দেখিবলৈ পাইছে এইটো সম্পূৰ্ণ ইয়াত আহি পৰিছে, এইটো আপোনালোকে দিব নালাগে। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ মোবাইল নাম্বাৰ। সব ফ্ৰেণ্ডসকল সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছতে আপোনালোকে তাৰপিছত ইয়াত হৈছে এড্ৰেছ, সেই এড্ৰেছটো আপোনালোকে দি দিব। আপোনালোকৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে ইয়াত বহাই দিব। আৰু ইয়াত হৈছে ইমেইল আইডিটো আপোনালোকে দিলে হয়, নদিলেও হ'ব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল ইয়াত দেখিছে IFSC কোড, যিকোনো বেংকৰ আপোনালোকৰ এটা পাছবুক আপলোড কৰিব লাগিব। সেই পাছবুকৰ আপোনালোকে IFSC কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। যেতিয়া আপোনালোকৰ পাছবুকৰ এইটো ইয়াত এণ্টাৰ কৰি দিব তাৰপিছত আপোনালোকে ইয়াত হৈছে নাও ইউৰ IFSC কোড
তাৰপিছত ইয়াত লৈছে নেম অফ দ্য বেংক আপোনালোকৰ বেংকত এই অপশ্যনত আপোনালোকে টাইপ কৰি দিব যেতিয়া টাইপ কৰি দিব সম্পূৰ্ণ প্ৰচেছ ইয়াত আহি পৰিব সব এনেকল তাৰপিছত আপোনালোকে ইয়াত দি লৈছে একাউণ্ট নাম্বাৰ সেই একাউণ্ট নাম্বাৰটো ইয়াত দি দিব তাৰপিছত আপোনালোকে ইয়াত দিছে কনফাৰ্ম একাউণ্ট নাম্বাৰ সেই কনফাৰ্ম একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব তাৰপিছত আপোনালোকে দিছে স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক সব এনেকল আপোনালোকৰ পাছবুকৰ সেই ফাৰ্ষ্ট পেজটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ইয়াত দেখি লৈছে আপোনালোকৰ ইমেজ মাষ্ট বি ক্লিয়াৰ অফ সাইজ লেছ দ্যান 200 KB সব এনেকল আপোনালোকৰ 200 KB হ'ব লাগিব তেনেহলে আপোনালোকে সেই পাছবুকটো আপডেট হ'ব সব এনেকল তাৰপিছত আপলোড কৰি তাৰপিছত ইয়াত দিছে এপ্লাই এই এপ্লাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে এপ্লাই অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব সব এনেকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়ৰ এপ্লিকেশন সাবমিটেড সাকসেসফুলি কেনলি নোট দা ইয়ৰ এপ্লিকেশন নং সব এনেকল ফিউচাৰ ইয়ৰ ৰিফাৰেন্স সব এনেকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ এই নতুন ডলাৰৰ ভাৱে আবেদন হৈ গৈছে সব এনেকল ইয়াত সাকসেসফুলি হৈ গৈছে আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি ল'ব সব এনেকল নিশ্চয় আপোনালোকে ভালদৰে বুজিব পাৰিলে আৰু এইটো আপোনালোকে আবেদন কৰিছে হেতু আপোনালোকে কেনেকৈ চেক কৰিব ক'ত এই লিষ্টটো পাব আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব সব এনেকল তাৰপিছত আপোনালোকে দিছে ওকে এই ওকে অপশ্যনত আপোনালোকে ক্লিক কৰিব ওকে অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব সব এনেকল তাৰপিছত আপোনালোকে ইয়াত দেখিছে আকৌ 3 ডট এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া 3 ডট অপশ্যনত ক্লিক কৰি দিব ইয়াত দেখিবলৈ ভিউ এপ্লিকেশন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ভিউ এপ্লিকেশন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব সব এনেকল ইয়াত আপোনালোকে চাব পাৰিব মই যেহেতু আপোনালোক বহুত কেইটা মই এপ্লাই কৰিছো এটো সকলো কেইটা ডিটেইলছ ইয়াত চাব পাৰিছে সব এনেকল এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও সবার আগতে আপোনাৰ মোবাইলত নোটিফিকেশন যোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে গুৰুত্বপূৰ্ণ ভিডিও চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নোটিফিকেশনটো সোমায় থ্যাংক ইউ